নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ছাত্ৰ-ছাত্ৰীসকল যদি কোনোবাই ভাবিছা ভিডিঅ'টো অকল ভিউজৰ কাৰণে বনোৱাইছে তেন্তে সেই অকল ছাত্ৰ-ছাত্ৰী তোমালোকে ভিডিঅ'টো স্কিপ কৰিব পাৰা, তোমালোকে ভিডিঅ'টো চাব নালাগে। হয় ছাত্ৰ-ছাত্ৰীসকল যদি কোনোবা ছাত্ৰ-ছাত্ৰী ভাবিছা ভিডিঅ'টো যোগেদি কিবা ইনফৰমেশ্যন পাম তেন্তে তোমালোকে ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ ভিডিঅ'টো একেলগে চাবা। যোৱাকালি তোমালোকক এটা এপিল লেটাৰ দেখুৱাইছিলে, সেই এপিল লেটাৰটো তোমালোকে ক'ত পাবা বিচাৰি আছিলা, যে স্ক্ৰীনত দিয়া নম্বৰত তোমালোকে যোগাযোগ কৰিবা। এইটো এপিল লেটাৰ তোমালোকে PDF দি দিয়া হ'ব। ছাত্ৰ-ছাত্ৰীসকল নেক্সট নতুন মেৰিট লিষ্ট আহিব তোমালোকৰ কাৰণে, যিসকল ছাত্ৰ-ছাত্ৰী HS স্কুটি পাবলৈ অপেক্ষা কৰি আছা। হয় ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰী HS 2025ত 60% ওপৰত পাইছা সেইসকল ছাত্ৰ-ছাত্ৰীলৈ নতুন মেৰিট লিষ্ট আহিব। তোমালোকে হাইকোড কৰি দিয়া, আৰু তোমালোকে কেনেকৈ হাইকোড কৰিবা নেক্সট ভিডিঅ'টোৰ যোগেদি ভিডিঅ'ৰ শেষৰ ফালে তোমালোকক জনোৱা হৈছে। তোমালোকে হাইকোড কৰিলে এনেকুৱা নতুন মেৰিট লিষ্ট আহি যাব, তোমালোকৰ নতুন মেৰিট লিষ্ট আহিলে তোমালোকক জনাই দিয়া হ'ব। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে অকল ভিউজৰ কাৰণে নহয়, অকল জাষ্টিছৰ কাৰণেহে ভিডিঅ' বনাই আছোঁ। তোমালোকে অকল ভাবিবা যে ভিডিঅ' বনাই পইচা ইনকামৰ কাৰণে নহয়, 20,000 ভিউজতে 80 টকা পোৱা যায়। চব পইচাৰ কাৰণে নহয়, তোমালোকৰ জাষ্টিছ লাগে, জাষ্টিছৰ কাৰণে ভিডিঅ' বনাই আছোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো শেষলৈ চোৱা। তোমালোকে স্ক্ৰীনৰ পিনে যিটো দেখুওৱা হৈছে এপিল লেটাৰ, এইটো ছাবজেক্টটো তোমালোকে কেনেকৈ লিখিবা, এপিল ফৰ জাষ্টিছ ইন HS স্কুটি 2025। নেক্সট তোমালোকে ইয়াত লিখিবা যে ৰেছপেক্টেড ছাৰ, উইথ ডিউ ৰেছপেক্ট, এণ্ড তোমালোকৰ নামটো ইয়াত বহাবা। ষ্টুডেণ্ট হু পাছ দি হায়াৰ ছেকেণ্ডাৰী এক্সামিনেশ্যন 2025 আণ্ডাৰ এছেক would like to humbly bring to your kind attention the unequal eligibility criteria under the scheme government SS Scooty 2025. As per this scheme, girls students securing 60% and above are eligible, while boy student required 75%. ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এনেকৈ স্ক্ৰীনত দেখুৱাৰ দৰে তোমালোকে লিখিবা, আৰু নহ'লে তোমালোকৰ PDF দি দিয়া হ'ব। তাৰ পৰা তোমালোকে ডাউনলোড কৰি বা তোমালোকে কম্পিউটাৰত টাইপ কৰি সেইটো উপলক্ষে তোমালোকে উকিলক দি বা এডভোকেট দি তোমালোকে ছিগনেচাৰ কৰাই, বা তোমালোকে আগত যিসকল ছাত্ৰ-ছাত্ৰীয়ে হাইকোড কৰিছিলে সেইসকল ছাত্ৰ-ছাত্ৰীৰ পৰামৰ্শ লৈ তোমালোকে হাইকোড কৰিবা। তোমালোকৰ নিশ্চয় নতুন মেৰিট লিষ্ট এটা আহিব পাৰে।